মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে শুভ সন্ধ্যা যাচিছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে আছা। মই আজি তোমালোকৰ বাবে এটা নতুন পাঠ লৈ আহিছোঁ। তাৰ আগতে আমি কেইটামান প্ৰশ্ন সোধোচোন। যি বস্তু মূল্য দিলেও পোৱা নাযায় তাক কি বুলি কোৱা হয় বাৰু? অমূল্য। ঠিক আছে, তেনে এবিধ অমূল্য বস্তুৰ নাম তোমালোকে ক'ব পাৰিবানে? কি বস্তু মূল্য দিলেও পাবলৈ নাই? সোণ, ৰূপ নে কি? সময়। আমি সময় কি হয়? মূল্য দিলেও পাবলৈ নাই। সময় অমূল্য। আৰু মূল্য দিলেও যি বস্তু পোৱা নাযায় সেই বস্তু হ'ল অমূল্য। সেয়েহে সময় কি হৈছে? অমূল্য। সময়ক অমূল্য বুলি কোৱা হয়। আৰু মই আজি তোমালোকক সময় পাঠটি বুজাই দিম। আৰু সেই সময় পাঠটিনো কোনে লিখিছিলে সেই প্ৰথমতে লিখকজনৰ বিষয়ে আমি জানি ল'ব লাগিব। এতিয়া আমি লিখক নীলমণি ফুকন ডাঙৰীয়াৰ বিষয়ে জানোচোন আহা। নীলমণি ফুকন ডাঙৰীয়াৰ জন্ম হৈছিল ডিব্ৰুগড়ত 1880 চনত। আৰু তেখেতৰ পিতৃৰ নাম আছিল লম্বোদৰ খাৰঘৰীয়া ফুকন। কোন? সময় পাঠটিৰ লিখক কোন বাৰু? নীলমণি ফুকন। তেখেতৰ পিতৃৰ নাম হ'ল লম্বোদৰ খাৰঘৰীয়া ফুকন। নীলমণি ফুকন ডাঙৰীয়াৰ সাহিত্য কি হ'ল? সাহিত্য কলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী। ইয়াৰ উপৰিও তেখেতে কি কৰিছিলে? নজোন কাকতৰ তথা নজোন কাকতৰ সম্পাদক আছিল আৰু অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। কোনে? নীলমণি ফুকনে। আৰু শেষত তেওঁ কি হৈছিলে? 1978 চনত মৃত্যু হৈছিলে। ইয়াৰ পিছত সময়ৰ বিষয়ে, সময়নো কি, আমি সেই বিষয়ে আলোচনা কৰোঁ। সময় পাঠটি আমি ক'ৰ পৰা তুলি আনিছোঁ? ইয়াৰ মূল কেন্দ্ৰীয় বিষয় হৈছে কি? সময়ানুবৰ্তিতা। সময় পাঠটিৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে সময়ানুবৰ্তিতা। আমি সকলোৱে জানো যে সময় কি হয়? বৃত্তাকাৰ গতিত ঘূৰি থাকে। সময় কালৈকো নৰয়। সময় নিৰৱধি। আৰু সেইকাৰণে এই সময় কিহৰ লগত তুলনা কৰিছে? নৈ সোঁতৰ লগত তুলনা কৰিছে। যিহেতুকে নৈ সোঁত কেতিয়াবা ৰোৱা দেখিছেনে বাৰু? খৰালি বাৰিষা যেতিয়াই নহওক লাগিলে নৈৰ নিজৰ কাম কি হয়? সিহঁতে কৰিয়ে থাকে। তাৰমানে অহৰহ নৈ সোঁত বৈয়ে থাকে। ঠিক তেনেধৰণে সময়ো কালৈকো নৰয়। আজি বোলে সময়, মই আজি খুব ধনী মানুহ, মই সময়টো কিনি থৈছোঁ, মোৰ কাৰণে সময়টো ইমান সময় ৰাখি থৈছোঁ। সেইটো কৰিব পাৰিছোঁ জানো? নাই পৰা। যিহেতু আমি প্ৰথমতেই পালোঁ যে সময় অমূল্য ধন। ইয়াক কি হয়? মূল্য দিলেও পাবলৈ নাই। এতিয়া এই সময়বিলাক কি হৈছে? সময়ক কাৰ্যক্ৰম অনুসৰি মানুহৰ কামৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভাগত ভাগ কৰা হৈছে। সময়বিলাক কি হৈছে? কাৰ্যক্ৰম অনুসৰি বিভিন্ন ভাগত ভাগ কৰিছে। যেনে আমি এতিয়া আজি বিদ্যালয়লৈ আহিছোঁ 10 বজাত, আমি 10 বজাৰ সময়টো ভাগ কৰি লৈছোঁ।
10 বজা বুলি কেনেকৈ জানিছোঁ? আগততো ঘড়ী নাছিলে, হয় নহয়? গতিকে এই মানুহৰ কাৰ্যৰ ওপৰত সময়বিলাক যেতিয়া ভাগ কৰিছিলে, প্ৰথমতে ডাঙৰ ভাগবিলাকৰ ভিতৰত আমাৰ পৰিলে কি? যুগ, বোলে এযুগ গ'ল আৰু কল্প, তাৰপিছত শতাব্দী, তাৰপিছত মজলীয়া ভাগবিলাকৰ ভিতৰত কি পৰিছে? ঋতু, বছৰ আৰু মাহ। তাৰপিছত সময়ৰ আকৌ সৰু ভাগবিলাক কি কি? দিন, ৰাতি আৰু প্ৰহৰ। আৰু এইবিলাকৰ ভগ্নাংশ যিবিলাক দণ্ড, পল, অনুপল, এনেধৰণে ভাগ কৰিছে। এতিয়া যদিও সময়বিলাক কি কৰিছে? 3টা ভাগ, আমি প্ৰথমতে 3টা ভাগেই দেখা পাইছোঁ। এটা হ'ল ডাঙৰ ভাগ, এটা হ'ল মজলীয়া ভাগ আৰু এটা হ'ল সৰু ভাগ। এতিয়া এই সময়ৰ ভাগবিলাক প্ৰত্যেকটো ভাগেই কি হৈছে? লক্ষণাকান্ত, লক্ষণ অনুযায়ী জীৱ-জন্তুৱেই হওক, চৰাই-চিৰিকটিয়েই হওক বা অন্য কিবাই হওক, সময় কিছুমান লক্ষণৰ ওপৰত কি কৰিছিলে? নিৰ্ধাৰণ কৰিছিলে। ধৰা হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। হিন্দু শাস্ত্ৰৰ মতে কি কৰিছে? 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। আকৌ কলিযুগত কি কৰিছিলে? কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন হৈছিলে। আৰু খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব। ইছলামৰ মতে আকৌ কি হৈছিলে? শেষ ইমাম মেহদীৰ আগমনক লৈ সময় নিৰ্ণয় কৰিছিলে। আৰু এই ঘটনাৱলীয়ে হ'ল একো যুগৰ লক্ষণ। আৰু এই যুগবিলাকৰ পৰিৱৰ্তনেই হৈছে কল্পান্তৰ, চাইক্লিক আদি বিভিন্ন প্ৰকাৰেৰে প্ৰখ্যাত। ইয়াৰ উপৰিও আকৌ কি হৈছিলে? প্ৰকৃতিৰ যি গতিবিধি, প্ৰকৃতি জগতৰ গতিবিধিৰ ওপৰত লক্ষ্য কৰিও কি কৰিছিলে? সময় নিৰূপণ কৰা হৈছিলে। আমি ডাঙৰ লক্ষণবিলাকৰ ভিতৰত কি পাইছিলোঁ? ঋতু। ডাঙৰ লক্ষণবিলাকৰ ভিতৰত ঋতু নহয়, মজলীয়া ভাগটোত আমি ঋতু পাইছিলোঁ। 6 ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত যেতিয়া থেতুৱে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলায়, তেতিয়া আমি জানো যে বসন্তৰ আগমন হৈছে। তাৰপিছত যেতিয়া ৰাতিপুৱা আমি পদুম ফুলপাহ ফুলি থকা দেখোঁ মুকলি হৈ, তেতিয়া আমি সন্ধ্যা জাপ যায়, তেতিয়া আমি সূৰ্য উদয় হোৱা আৰু অস্ত যোৱাৰ সময়ছোৱা বুজি পাওঁ যে ৰাতিপুৱা যেতিয়া পদুম ফুলপাহে কি হয়? মেল খাই যায়, তেতিয়া আমি পুৱাৰ পোহৰ, ৰাতিপুৱা সময় বুলি আমি ধৰোঁ। তাৰপিছত যেতিয়া সন্ধ্যা সময়ত অৰ্থাৎ গধূলি সময়ত ফুলপাহ বেলিটো ডুব যায়, তেতিয়া আমি কি কৰোঁ? সূৰ্য অস্ত যোৱা সময় বুলি বুজোঁ। বেলি ফুল সূৰ্যৰ লগে লগে ঘূৰে, বৃত্তাকাৰ। যিহেতু আমি প্ৰথমতেই পাইছিলোঁ, কি পাইছিলোঁ? যে ই বৃত্তাকাৰ, সময় সদায় বৃত্তাকাৰ গতিত ঘূৰে আৰু সময় নিৰৱধি, ই কালিও ৰৈ নাথাকে। ইয়াক নৈগতিৰ লগত
ভূতৰ লগত তুলনা কৰা হৈছে তাৰপিছত ইয়াক সেইকাৰণে সময়ক কি বুলি কোৱা হয় বেলি ঘড়ী বুলিও ক'ব পাৰি আকৌ আমি যদি চাওঁ প্ৰকৃতিৰ কিছুমান গছ-গছনি যেনেকৈ কঁঠালে মুচি পেলাই যেতিয়া কঁঠাল গছত লাগে মানে কলিটো ধৰে কঁঠালৰ কলিটোক কি বুলি কোৱা হয় মুচি বুলি কোৱা হয় যেতিয়া কঁঠালে মলিয়ায় ধান যেতিয়া পকে বাঁহে যেতিয়া গাজ মেলে ঢাপত কেতেকী গোন্ধালে একোটা ঋতুৰ সম্ভেদ পোৱা যায় বাঁহগাজ চিনি পোৱা নে বাৰু বাঁহগাজৰ পৰা আমি কি কৰিব পাৰোঁ খৰিচা আমি বাঁহগাজৰ পৰা বনাওঁ ঢাপত কেতেকী ফুল যেতিয়া ফুলে গোটেইখন দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম কেতেকী ফুলৰ গোন্ধ ইমানেই সুন্দৰ সি কি কৰে চৌদিশ গোন্ধতে আমোল মোলাই থাকে আৰু এইবিলাকে কি কৰে একোটা ঋতুৰ সম্ভেদ দিয়ে ইয়াৰ উপৰিও আকৌ কি হয় কেতিয়াবা জীৱ জন্তুৰ আচৰণটো কি হয় সময় নিৰূপণ কৰিব পাৰি যেতিয়া কেঁকুৰা গাঁতত সোমাই শামুকে কি কৰে পথাৰত দেখা দিয়ে পথাৰত যেতিয়া শামুক ওলায় বালিমাহী চৰাই যেতিয়া ওলায় কুলি কেতেকীয়ে যেতিয়া মাতে মাছে যেতিয়া কণী পাৰে চৰায়ে যেতিয়া কুটা কঢ়িয়ায় ভেকুলীয়ে যেতিয়া তুৰ তুৰায় ইও কি কৰে একোটা ঋতুৰ আগমন পোৱা যায় ইও একোটা ঋতুৰ সম্ভেদেই দিয়ে আকৌ কি হয় কেতিয়াবা জীৱ জন্তুবিলাকে গৰুৱে যেতিয়া চৰা ঠাই পৰা পথাৰত যেতিয়া গৰু চৰি থাকে আৰু সেই গৰু কি হয় সেই চৰা ঠাইৰ পৰা ধূলি উৰুৱাই উলটি আহোঁতে গধূলি হোৱা দেখা যায় গধূলি হোৱাৰ লগে লগে কি হয় জীৱ জন্তু সকলোখিনি নিজৰ য'ত বাস কৰে সেই ঠাইলৈ ঘূৰি আহে আৰু শিয়ালে যেতিয়া হোৱা দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে শিয়ালে দিনত হোৱা দিয়ে জানো কেতিয়াও নিদিয়ে তুমি সন্ধ্যা গধূলি হোৱাৰ পিছতে এক জাউৰি মাৰিলে এক প্ৰহৰ ঠিক ৰাতিও তেনেকৈ যেতিয়া শিয়ালে হোৱা দিয়ে প্ৰহৰ অনুযায়ী সেইটো এক প্ৰহৰ গ'ল ৰাতি তাৰমানে অলপ সময় গৈছে শিয়ালৰ হোৱাই এটা প্ৰহৰৰ জাননী দিয়ে আকৌ কি হৈছে যেতিয়া ফেচুৱে জালি দিয়ে টঙিত পাৰৈ ৰুণ দি জনাই পোহৰ হ'বলৈ আৰু বেছি পৰ নাই পাৰৈ যেতিয়া ৰুণ দিয়ে ঠিক পুৱতি নিশা পোহৰ হওঁ হওঁ হৈছে আৰু তেতিয়াই কি কৰে পাৰৈ ৰুণ দিয়ে যে আৰু আমাৰ বেৰৰ জুলুঙাই দি কেতিয়াবা কি হয় সেই পোহৰ আহি ঘৰৰ ভিতৰ সোমায় আৰু তেতিয়াই আমি গম পাওঁ যে পোহৰ হ'বলৈ আৰু বেছি পৰ নাই আকৌ কুকুৰাৰ ডাকত ৰাতিপুৱাল বুলি মানুহে খোৱাত ধাৰি পাতি এৰিবৰ উপক্ৰম হয় আমি আগতে পাইছিলোঁ নহয় বিয়ানামততো গাই উঠিব লাগিব কুকুৰাৰ প্ৰথম ডাকত ল'বই যে লাগিব বাহনি তাৰি হাতত নহয়নে বাৰু এই কিছুমান লক্ষণ যেতিয়া কুকুৰাই ডাক দিয়ে তেতিয়া ৰাতিপুৱাই মানুহক জাননী দিয়ে যে পোহৰ হ'ল গতিকে আমি কি হৈছে মানুহখিনি উঠিবৰ হ'ল ঠিক তেনেদৰে আদিতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে কি কৰিছিলে
সময় নিৰূপণ কৰি কাম চলাই গৈছিলে। আগতেতো ঘড়ী নাছিলে জানো? ঘড়ী নাছিলে। গতিকে মানুহে কি কৰিছিলে, প্ৰাকৃতিক জগতৰ যিবিলাক পৰিৱৰ্তন, সেই পৰিৱৰ্তনবিলাক লক্ষ্য কৰি কি কৰিছিলে, একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাই গৈছিলে। তাৰপিছত এঠাইৰ পৰা এঠাইলৈ যাবলৈ কিমান সময় লাগিব, সেই কথা কি কৰিছিলে, ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে একেটা উশাহতে নিৰ্ধাৰিত কৰিছিল। মই বোলে তামোল এখন খাই আমুকৰ ঘৰৰ পৰা খাওঁতকৈ আহি পাওঁহি আৰু। সেই তামোলখনে কি কৰিছিলে, ৰিংটোৰ সময়ৰ নিৰ্ধাৰণ কৰিছিলে। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয়, তাক চাইও আমি কি কৰিছিলে, মানুহে সময় নিৰূপণ কৰিছিলে। আমি নিজৰ ৰাতিপুৱা আমি যেতিয়া শুই উঠোঁ, আমাৰ ছাঁটো যেতিয়া ৰ'দ দি থাকে, আমি নিজৰ ছাঁটো দীঘল দেখোঁ। তেতিয়া সেই ছাঁটো চাই কি হৈছিলে, সময় নিৰ্ণয় কৰিছিলে। তাৰপিছত যেতিয়াই ক্ৰমান্বয়ে 10টা 11টা সময় হয়, তেতিয়াহ'লে এই ছাঁটো কি হয়, ক্ৰমান্বয়ে ছুটি হৈ গৈ থাকে। যেতিয়া তাৰপিছত আকৌ এটা সময়ত যেতিয়া বেলি লহিয়াবৰ হয়, তেতিয়া কি হয়, আকৌ ছাঁটো ক্ৰমান্বয়ে দীঘল হৈ আহি থাকে। অৰ্থাৎ বেলি ওলোৱাৰ সময়ত আৰু বেলি ডুবাৰ সময়ত। গতিকে সেই ছাঁটো নিৰ্ভৰ কৰি কি কৰে, মানুহে সময় গতিবিধি লক্ষ্য কৰিছিলে, তাৰমানে সময় নিৰ্ণয় কৰিছিলে যে মোৰ ছাঁটো বহুত পালেহিও, বেলি এপৰ হ'ল, আমাৰ কথাতে কয়। আৰু ৰাতি যেতিয়া হ'ব, তেতিয়াহ'লে সন্ধ্যা বা গধূলি যেতিয়া হ'ব, তেতিয়া আমাৰ ছাঁটো কি হয়, ভিতৰত সোমোৱাৰ লগে লগে নাইকিয়া হয়। ইয়াৰ পিছত উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰিলে। ইয়াৰ পিছত ক্ৰমান্বয়ে মানুহে কিছুমান বস্তু উদ্ভাৱন কৰিবলৈ ধৰিলে। গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ সম্বন্ধ স্থিৰ কৰি লয়। ইয়াৰ পিছত মানুহে কিছুমান শক্তিৰ উদ্ভাৱন কৰিবলৈ ধৰিলে আৰু গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ সম্বন্ধ স্থিৰ কৰি লয়। চন্দ্ৰ সূৰ্যৰ গতি চাই কি কৰিছিলে, দিন মাহ গণনা কৰিবলৈ ধৰিলে। আৰু এইদৰে সময়ৰ সূক্ষ্মতম অংশ নিমিষ মুহূৰ্তকো ধৰিব পৰা হ'ল, পল অনুপল। বিজ্ঞানৰ বলত ক্ৰমে সময় নিৰূপক যন্ত্ৰপাতি উলিয়াই এই ভাগবিলাক কৰায়ত্ব কৰি মানুহে যাৱতীয় কাম সম্পাদন কৰি আহিছে। তাৰমানে ঘড়ী ওলালে, ইমান নিৰূপক। যেতিয়াই ঘড়ী ওলালে, প্ৰত্যেকেই জানিলে যে আমি যে পল অনুপল, 60 মিনিটে 1 ঘণ্টা, আকৌ 60 ছেকেণ্ডে 1 মিনিট, ঠিক তেনেধৰণৰ যিবিলাক সময়, সেইবিলাক মানুহে কি কৰিলে, ঘণ্টা, ছেকেণ্ড, মিনিট, দিন, এইবিলাক নিৰ্ণয় কৰিবলৈ সুবিধা হ'ল। নহ'লে আমি এতিয়া এদিনত যে কেইঘণ্টা থাকে, 24 ঘণ্টাই এক দিন। সেই ঘণ্টা, মিনিট, ছেকেণ্ড যেতিয়াই ঘড়ীৰ আৱিষ্কাৰ হ'ল, ঠিক তেতিয়াৰ পৰাই এইবিলাক নিৰ্ণয় কৰিবলৈ সুবিধা হ'ল। আকৌ মানুহে কি কৰিছিলে, বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময়ৰ ক্ষুদ্ৰতম অংশবিলাকো স্থিৰ কৰিব পাৰিছে। যদিও সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম, তথাপিতো কৰ্ম যদিও যন্ত্ৰপাতি ওলাইছে বা যদিও যিমানেই বৈজ্ঞানিক পদ্ধতি উদ্ভাৱন নহওক কিয়, সময় কিন্তু কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰে। কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।
যেনে ধৰা এলেহুৱাৰ দিনটো নাযায় নোপোৱাই এজন এলেহুৱা মানুহে কি কৰে তেওঁ দিনটো নাযায় নোপোৱাই কাৰণ তেওঁ কোনো কাম নকৰে এলাহ কৰে কিন্তু কৰ্মী লোকৰ মনত কি হয় দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে আৰু যিজনে কাম কৰে দিনৰ দিনটো যিজনে কাম কৰে তেওঁ সময়টো যেন দিনৰ ভাগটো যেন চকুৰ পলকতে গ'ল কাৰণ ৰাতি হ'ল শোৱাৰ সময় আৰু দিনত মানুহে যি পাৰে কাম কৰে কিন্তু এলেহুৱা মানুহে কি হয় কাম নকৰে হয় নহয় এলেহুৱা মানুহে কাম নকৰে কাৰণে তেওঁলোকৰ দিনটো নেযায় নোপোৱাই হয় কেতিয়া গধূলি হয় আকৌ গধূলি হোৱাৰ পিছত আকৌ ভাবে ৰাতি হ'লে কেতিয়া ৰাতি পুৱাই কিন্তু যিসকল কৰ্মী লোক যিসকলে কাম কৰে তেওঁলোকে দিনৰ দিনটো কাম কৰাৰ পিছত ৰাতিটো যেতিয়া তেওঁলোকে ভাগৰে জুগৰে আহি টোপনি ধৰে বা শুৱে আকৌ সময়ত কি হয় সোনকালে ৰাতিপুৱাই ফেহু জালি বা পাৰৈ ৰুণ দিওঁতে বা কুকুৰাৰ ডাকতে সাৰ পাই উঠি আকৌ নিজৰ কামত ধৰে এই কাৰণেই বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয় মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে সেই কথা মানুহৰ কল্পনাৰো অতীত ব্ৰহ্মাই সৰজিলে বিষ্ণুৱে পালিলে গতিকে ব্ৰহ্মাই দিন ৰাতি যেতিয়াই নহওক লাগে কামেই কৰি থাকে সৃজনেই কৰি থাকে সৃষ্টিকৰ্তাৰ ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থও এই তাৰপিছত আকৌ আমি চোৱা সময়ৰ সদ্ব্যৱহাৰ কৰা কথাৰ ওপৰত তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি আমি যদি কি কৰোঁ সময়ৰ সদ্ব্যৱহাৰ কৰোঁ এলেহুৱাৰ হৈ জীৱন যাপন কৰিলে কেতিয়াও নহ'ব বা আমি কেতিয়াও লাভৱান নহওঁ আমি সৰুতে এটা কবিতা পাইছিলোঁ এলেহুৱা হৈ কিয় জীৱন ধৰিলা নোৱাৰো বুলি এটা কবিতা পঢ়িছিলোঁ নোৱাৰো কথাটি হেৰাব বা বেয়া কথা বৰ কদাপি নহয় সিটি কথা মানুহৰ এলেহুৱা হৈ কিয় জীৱন ধৰিলা ভাল নাম পাবলৈ যদি কৰা মন তেনেহ'লে নুবুলিবা নোৱাৰো বচন গতিকে এলেহুৱা হৈ যদি আমি দিনটো বা আমাৰ জীৱনটো আমি অতিবাহিত কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি সাৰ্থক জীৱন এটা বা সুখী জীৱন এটা লাভ কৰিব নোৱাৰোঁ আমি সুখী হ'বলৈ হ'লে আমি কাম কৰিবই লাগিব কাৰণ কৰ্মই ধৰ্ম কৰ্মৰ ওপৰতেই কি হয় সময় নিৰূপণ কৰা হয় কৰ্ম অবিহনে সকলো অসাৰ কাম কৰিবই লাগিব ইংৰাজীত এষাৰ কথা আছে এ মেন কেনট হেপি উইদাউট এনি এক্টিভিটি তাৰমানে কোনো মানুহ কামৰ অবিহনে সুখী হ'ব নোৱাৰে আৰু কি হয় সময়ৰ সদ্ব্যৱহাৰ কৰা কথাৰ ওপৰতে তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰি উঠিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হ'ল বুলি ক'ব পাৰি শৃংখলা লগাই ৰেলগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰকেটুৱাই কি কৰে গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ বিদেশ বৰঘৰ মাৰল ঘৰ যেন কৰি ফুৰিব পাৰিছে ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাহতল হৈ উঠে ৰাজ্য গুচি অৰাজকতাত পৰিণত হয় এতিয়া চোৱা
আমি যিকোনো ক্ষেত্ৰতেই সময়ক যদি আমি শৃংখলাবদ্ধভাৱে সদায় নলওঁ, কোনটোৰ পিছত কোনটো কাম কৰিম, কোনটো নকৰিম, তেতিয়াহ'লে আমাৰ কোনো কামৰটো মূল্য নাই। আমাৰ সময়ো আমি কি কৰিছোঁ, অবাবত নষ্ট কৰি দিলোঁ। গতিকে সেইকাৰণে আমি সময়ৰ কাম সময়ত কৰিব লাগে, আৰু সেই কামখিনি কৰিবলৈ যাওঁতে আমি সদায় নিয়ম শৃংখলা বজাই ৰাখি কৰিব লাগে। তেতিয়া আমাৰ সকলোখিনি অটুট থাকিব। এতিয়া মই ভাবিছোঁ সকলোৱে বুজি পাইছে। এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন দিম। প্ৰশ্নকেইটা সকলোৱে ঘৰত কৰি আনিবা। প্ৰথমতে, সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? 2 নম্বৰতে, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? 3 নম্বৰ, সময় কি গতিত ঘূৰে? 4 নম্বৰ, সময়ৰ ডাঙৰ ভাগবোৰ কি কি? 5 নম্বৰ, লক্ষণাক্ৰান্ত মানে কি? এইকেইটা প্ৰশ্ন তোমালোকে ঘৰত কৰি আনিবা। আজিলৈ ইমানতে সামৰোঁ। ধন্যবাদ।